নমস্কাৰ মই ৰুবুল আমিন আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ এক্সাৰচাইজ নম্বৰ 8.4ৰ কুৱেশ্যন নম্বৰ 7ৰ বিষয়ে ইতিমধ্যে আমি কুৱেশ্যন নম্বৰ 6 লৈ আলোচনা কৰিছোঁ সেইখিনি ভিডিঅ' নিশ্চয় চাই ল'বা এইটো ভিডিঅ'ত আলোচনা কৰিম কুৱেশ্যন নম্বৰ 7ৰ পৰা তো চোৱা কুৱেশ্যন নম্বৰ 7ত দিয়া আছে যে sec a into 1 minus sin a into sec a plus 10a is equals to 1 প্ৰুফ কৰিব লাগে তো পোনপ্ৰথমে ইয়াত আমি লেফ্ট হেণ্ড সাইড লিখি ল'ম তো মই এইফালে লিখি লৈ আছোঁ লেফ্ট হেণ্ড সাইড আৰু তেতিয়ালৈকে তুমি যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই নিশ্চয় সাবস্ক্ৰাইব কৰি দিয়া তেতিয়ালৈকে মই ইয়াতে কোৱেশ্চন নাম্বাৰটো লিখি লওঁ বা কোৱেশ্চনটো লিখি লওঁ কি আছে sec a 1 minus sin a whole into sec a plus 10a ওকে তুমি সাবস্ক্ৰাইব কৰিলা মই এইখিনি কোৱেশ্চন লিখিলোঁ এতিয়া চাম কোৱেশ্চনৰ সমাধান কেনেকৈ লিখিম তো পোনপ্ৰথমে ইয়াতে sec a ইয়াতে 1 minus sin a সেম ৰাখি দিয়া এতিয়া চোৱা ইয়াৰ পৰা যদি আমি চাওঁ ইয়াৰ পৰা আমি চালে কি পাম sec sec মানে কি আছিল sec মানে আছিল 1 by cos তো লিখি দিয়া 1 by cos 10 মানে কি আছিল 10 মানে আছিল sin by cos তো a আছে a কোণ হিচাপে লিখি দিয়া এতিয়া ইয়াৰ পৰা ৰাখি দিয়া sec a ইয়াতে লিখি দিয়া 1 প্লাস প্লাস নহয় মাইনাস sin a আৰু এই দুটাৰ পৰা তুমি কি লিখিব পাৰা ইয়াতে cos আছে ইয়াতে cos আছে সো তলত cos লিখি দিয়া আৰু ওপৰত 1 প্লাস sin a এতিয়া এটা বস্তু চোৱা এইটো পূৰণ হৈ আছে মানে ওপৰৰ গোটেইকেইটা পূৰণ হৈ আছে এইটো হৰণ হৈ আছে মানে এইটো আসলতে ক'বলৈ গ'লে এনেকে তলত আছে গোটেইকেইটা তেতিয়াহ'লে ইয়াৰ পৰা এনেকে লিখি দিছো যে cos a এতিয়া চোৱা ইয়াতে sec আছে আগৰ পৰাই sec ৰাখি দিয়া sec থাকক এতিয়া ইয়াৰ পৰা কি লিখিব পাৰি 1 minus sin a 1 plus sin a এবাৰ মাইনাস আছে এবাৰ প্লাস আছে এটা নিয়ম এনেকুৱা আছিল না a minus b whole into যদি a plus b থাকে তেতিয়াহ'লে আমি লিখিব লাগে a square minus b square তাৰ মানে এটোত সেম আছে মানে 1 আছে sin আছে মাইনাস আছে প্লাস আছে তেতিয়াহ'লে কি লিখিব লাগিব এবাৰ 1 ৰ স্কয়াৰ আকৌ এবাৰ লিখিব লাগিব ইয়াতে এবাৰ কি লিখিব লাগিব sin ৰ স্কয়াৰ তো তেতিয়াহ'লে চোৱা 1 ৰ স্কয়াৰ কৰিলে কি পাবা 1 ৰ স্কয়াৰ কৰিলে 1 মাইনাস ইয়াতে আছে sin স্কয়াৰ a ডিভাইডেড বাই ইয়াতে cos a আছে এতিয়া এইটো বস্তু চেঞ্জ কৰিম তো চোৱা চেঞ্জ কৰিব গ'লে আমাৰ এটা নিয়ম আছিল নিয়মটো কেনেকুৱা আছিল যদি আমি cos স্কয়াৰ প্লাস sin স্কয়াৰ কৰো যদি নিয়মটো আমাক এনেকুৱা আছিল যদি sin স্কয়াৰ a প্লাস cos স্কয়াৰ a তেতিয়াহ'লে কি আহে 1 আহে তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাম cos স্কয়াৰ a মানে কিমান আহিব 1 মাইনাস sin স্কয়াৰ a হয় না নাই তেতিয়াহ'লে এইখিনিক চেঞ্জ কৰি কিনে তুমি ইয়াতে লিখিব পাৰা যে sec a আৰু এইটোক চেঞ্জ কৰি লিখিব পৰা যাব cos sin টো চেঞ্জ হৈ কিনে cos স্কয়াৰ a আৰু তলত কি আছে এটা cos আছে ওকে তলত এটা cos a আছে তো এই দুটা ৰাখি দিয়া এতিয়া ইয়াৰ পৰা কি ক'ব পাৰি এইটো cos যদি কাটি দিম ওকে তেতিয়াহ'লে ইয়াতে কি থাকিব ইয়াতে এটা থাকিব sec a আৰু এটা থাকিব কি ইয়াতে cos into এটা থাকিব cos a এতিয়া secক আমি কি লিখিব পাৰি 1 by cos লিখিব পাৰি secৰ বিপৰীত আছিল কি cos আৰু ইয়াতে লিখি দিয়া cos a তেতিয়াহ'লে এইটো cos কেনসেল কৰিলে কিমান পাম 1 সো দিস ইজ দা রাইট হ্যান্ড সাইড এইটো আছিল আমাৰ রাইট হ্যান্ড সাইড বা হো পক্ষ সো আমি ইয়াতে কি কৰিলো ইয়াতে কোৱেশ্চন নম্বৰ 7 ৰ 1 ক সমাধান কৰিলো ওকে এতিয়া চোৱা কোৱেশ্চন নম্বৰ 7 ৰ 1 ৰ পিছত নেক্সট আমি কোৱেশ্চন নম্বৰ 7 ৰ 2 তো 7 ৰ 2 ত কি দিয়া আছে এইটো বস্তু আগতে চাই লও ওকে কোৱেশ্চন নম্বৰ 7 ৰ 2 ইয়াতে চাব পাৰা কি দিয়া আছে যে cot a minus cos a ডিভাইডেড বাই কি আছে ডিভাইডেড বাই ইয়াতে দিয়া আছে যে cot a plus cos a আৰু হো পক্ষ দিয়া আছে cosec a minus 1 cosec a plus 1 আমি এইটো প্রুফ কৰিব লাগিব এইটো প্রুফ কৰিব গলে কি আমাৰ প্ৰথা আমি প্ৰথমে এইটো লেফট হ্যান্ড সাইড লিখি লম ইয়াতে লিখি লোৱা লেফট হ্যান্ড সাইড এতে মই লিখি লৈছো লেফট হ্যান্ড সাইড কোৱেশ্চন নম্বৰ 2 লেফট হ্যান্ড সাইড তো ইয়াৰ লেফট হ্যান্ড সাইডত কি দিয়া আছে ইয়াৰ লেফট হ্যান্ড সাইডত দিয়া আছে যে cot a minus cos a divided by ইয়াতে আছিল cot a plus cos a
এইটো প্ৰুফ কৰিব লাগে কছেকে -1 কছেকে +1 প্ৰুফ কৰিব লাগে তো চাবা পোনপ্ৰথমে ইয়াতে কটক চেঞ্জ কৰি দিয়া কটক লিখিব পাৰি কি আমি cos a বাই sin a লিখিম ইয়াতে cos বাই sin মাইনাছ ইয়াতে cos আছে সো cos ৰাখি দিয়া কটক লিখিব পাৰি আমি cos বাই sin প্লাস কি আছে cos a আছে ৰাখি দিয়া এইখিনি ৰাখাৰ পিছত নেক্সট লাইনত চোৱা তুমি ইয়াৰ পৰা সাইনক যদি এলসিয়াম লৈ লোৱা কি পাবা সাইনক যদি এলসিয়াম লও মানে হৰ হিচাপে ইয়াতে সাইন বহাই দিও তেতিয়ালে সাইন a আহিব আৰু আমি ইয়াতে কি পাম আৰু ইয়াতে এইটো চোৱা এইটো cos আহিব মাইনাস এইটো সাইনৰ লগত cos ইনটো হলে কি আহিব sin a cos a আহিল sin a cos a আৰু একেদৰে তলত যদি চোৱা তুমি ইয়াতে কি আছে sin আছে সো ইয়াতে লিখি দিয়া sin a আৰু ইয়াৰ পৰা কি পাবা cos a আৰু ইয়াতে আহিব প্লাস এটো লগত এটো ইনটো হলে sin a cos a তো এইটো sin a ক্যান্সেল গল তেতিয়াহলে আমি ইয়াতে কি পাই আছো ইয়াতে cos a মাইনাস sin a cos a প্লাস sin a cos a ওকে তেতিয়াহলে এইখিনি বস্তু আমি পাম ইয়াতে সো তুমি লিখিবা যে cos a মাইনাস sin a ইনটু cos a আৰু এটাৰ তলত হৰণ আহিব কি cos a প্লাস sin a cos a ঠিক আছে এইখিনি বস্তু পালো এতিয়া এটা কাম কৰিম আমি এই দুটাৰ পৰা এটা কমন লম কি কমন লম ইয়াৰ পৰা আমি cos কমন লও দুটাৰ পৰা আমি cos কমন লও তো চোৱাচোন cos কমন লোৱাৰ লগে লগে আমি ইয়াতে কি পাম ওকে cos কমন লোৱাৰ লগে লগে আমি ইয়াৰ পৰা cos ক্যান্সেল কৰিব পাৰিম হয় না নাই এতিয়া চোৱা আমি যদি cos কমন লও তেতিয়ালে cos কমন ললে পোনপ্ৰথমে কি আহিব 1 মাইনাস sin a আৰু তলত কি আহিব 1 cos কমন ললে cos a কমন ললে 1 প্লাস sin a মানে দুইটাৰ পৰা আমি cos কমন লৈছো যদি এটো cos কাটি দিয়া এটা ইয়াতে কি পালা ইয়াতে 1 মাইনাস sin a আৰু 1 প্লাস sin a এতিয়া আমাক প্ৰশ্নমতে আমাক ইয়াতে কি বনাব দিছে প্ৰশ্নত আমাক বনাব দিছে cosec a - 1 cosec a + 1 তো sin ক cosec লৈকে কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি তুমি যদি এটো কেনেকৈ লিখা এনেকৈ যদি এটা কাম কৰা হয় যে 1 ৰ তলত ইয়াতে sin লিখি দিয়া হল মাইনাস এটো sin ৰ তলত sin এ লিখি দিয়া হল মানে সবকেটাক sin এৰে হৰণ কৰিলো ওকে তো কিয় হৰণ কৰিলো কিয়টো আমি মিলাবৰ কাৰণে হৰণ কৰিলো sin a প্লাস ইয়াতে কি আহিব sin a ডিভাইডেড বাই sin a এই sin এটো আমি ধৰি লৈছো আমি কোশ্চেনৰ নিচিনাকৈ আমি মিলাবৰ কাৰণে এটো লিখিছো ওকে তেতিয়ালে চোৱা ইয়াতে 1 বাই sin মানে কি আছিল cosec তো cosec মাইনাস sin বাই sin মানে কি আহিব 1 বাই sin মানে কি আছিল cosec a আৰু ইয়াতে প্লাস এটা sin বাই sin মানে কিমান 1 তো হৈ গল রাইট হ্যান্ড সাইড তো এটা গল রাইট হ্যান্ড সাইড ওকে সো রাইট হ্যান্ড সাইডত এটো আছিল যে রাইট হ্যান্ড সাইডত cosec a - 1 cosec a + 1 এতিয়া চাম আমি কোশ্চেন নাম্বার 3 কোশ্চেন নাম্বার 3 ত প্ৰথমে আমি লেফট হ্যান্ড সাইড লৈ লম লেফট হ্যান্ড সাইড লৈ কিনে আমি রাইট হ্যান্ড সাইড উলিয়াম ইয়াতে কি আছে cos a ডিভাইডেড বাই 1 - 10 a আকৌ দি আছে ইয়াতে sin স্কয়ার a ডিভাইডেড বাই cos - sin সো প্ৰশ্নটো মই পোনপ্ৰথমে লিখি লও তাৰ পিছত সমাধান লাহে লাহে আহি যাব তো কোশ্চেন নাম্বার 3 তো নাম্বার 3 ইয়াতে প্ৰশ্নটোত কি দিয়া আছে ইয়াতে দিয়া আছে লেফট হ্যান্ড সাইডত যে লেফট হ্যান্ড সাইড ইজ ইকুয়ালস টু cos a ডিভাইডেড বাই 1 মাইনাস 10a মাইনাস sin স্কয়ার a ডিভাইডেড বাই cos a মাইনাস sin a এটো দিয়া আছে সো এটো দিয়া আছে মানে কি কৰিবা প্ৰথমে 10 ক চেঞ্জ কৰি দিয়া বেছি কি কৰিব নালাগে 10 ক চেঞ্জ কৰা জাস্ট 10 ক চেঞ্জ কৰিলে কি লিখিম 1 প্লাস sin a ডিভাইডেড বাই cos a আৰু ইয়াতে কি আছে cos a আছে মাইনাস ইয়াতে কি পাইছো sin স্কয়ার a ইয়াতে sin স্কয়ার a ডিভাইডেড বাই ইয়াতে কি আছে cos a মাইনাস sin a এতিয়া এটোত এটা কাম কৰা এটো ডিভাইড হৈ আছে সো এটো এলসিয়াম লৈ লোৱা তো এটো যদি এলসিয়াম লও তেতিয়ালে তলত কি আহিব ইয়াতে আহিব cos a
আৰু ওপৰত ইয়াতে 1 ৰ লগত cos ইনটু কৰিলে কি পাম cos a প্লাছ sin a আৰু ওপৰত আগৰ পৰাই cos a আছে আৰু এইফালে মাইনাছ cos a মাইনাছ sin a আৰু ওপৰত আছে sin স্কোয়াৰ a ওকে এইখিনি পালো এতিয়া নেক্সট লাইনত কি লিখিবা এইটো cos ওপৰত গুচি গ'লে কি হ'ব cos স্কোয়াৰ a তলত কি থাকিব cos a প্লাছ sin a মাইনাছ ইয়াতে কি থাকিব sin স্কোয়াৰ a ইয়াতে কি আহিব cos a মাইনাছ sin a এতিয়া ইয়াতে কি আছে cos a মাইনাছ sin a আৰু এইফালে কি আছে নেক্সটটো কি আছে ইয়াতে চোৱা নেক্সট ইয়াতে আছে cos স্কোয়াৰ a sin স্কোয়াৰ a তো এইটোক আমি কেনেকৈ চেঞ্জ কৰিব পাৰোঁ এইটোৰ ইয়াতে আছে cos a sin a cos a ইয়াতে কি আছে ইয়াতে আছে মাইনাছ ইয়াতে আছে প্লাছ তো মাইনাছ আৰু প্লাছ যদি তুমি সেম কৰিব খোজা তেতিয়াহ'লে এটা কাম কৰিব লাগিব এইটোক নেগেটিভটো তুমি পজিটিভ বনাব লাগিব তেতিয়া চেঞ্জ হৈ যাব নাইবা তুমি যদি এই দুটাক যদি এনেকৈ লিখা তেতিয়াহ'লে এইটোৰ লগত এইটোক মাল্টিপল কৰিব লাগিব এইটোৰ লগত এইটোক মাল্টিপল কৰিব লাগিব ঠিক আছে তেতিয়াহ'লে এই দুটাক যদি মাল্টিপল কৰিব যোৱা তেতিয়া গোটেই বস্তুখিনিৰ তুমি সেম সেম পাবা ওকে তো তেতিয়াহ'লে আমি কুৱেশ্যন নম্বৰ 3 যদি চাওঁ কুৱেশ্যন নম্বৰ 3 ইয়াতে আমাৰ কি আছিল কুৱেশ্যন নম্বৰ 3 এটা বস্তু ইয়াতে আমি চাম কুৱেশ্যন নম্বৰ 3 অকণমান ইয়াতে মাইনাছ আছিল তো মাইনাছ লিখা এইটো প্লাছ নহয় এইটো মাইনাছ আছিল তো এইটো মাইনাছ আছিল চ' মাইনাছ আছিল চ' এইটো মাইনাছ চ' এইটো মাইনাছ তেতিয়াহ'লে সেম সেম আছে তেতিয়াহ'লে দুটাৰ পৰা তুমি এটা ইয়াতে cos a মাইনাছ sin a লিখি দিয়া তো ইয়াতে কি পাবা cos স্কোয়াৰ a মাইনাছ sin স্কোয়াৰ a তো চোৱা তথাপি এবাৰ মিলি যাব তো ইয়াৰ পৰা আমি যদি cos a ৰাখোঁ মাইনাছ sin a ৰাখোঁ a স্কোয়াৰ মাইনাছ b স্কোয়াৰ ফৰ্মুলা নিচিনা হৈ আছে এইটো হয় নাই a স্কোয়াৰ মাইনাছ b স্কোয়াৰ ফৰ্মুলা কি আছিল এবাৰ লিখিব লাগিব তেতিয়াহ'লে cos a মাইনাছ sin a আকৌ এবাৰ লিখিব লাগিব cos a প্লাছ sin a তেতিয়াহ'লে এই মাইনাছ মাইনাছ কেঞ্চেল হ'লে ইয়াৰ পৰা কি পাবা cos a প্লাছ sin a বা এইটোক তুমি sin a প্লাছ cos a বুলি ক'ব পাৰা দিছ ইজ দ্য ৰাইট হেণ্ড ছাইড চ' হৈ গ'ল সমাধান এটা আছিল কুৱেশ্যন নম্বৰ 3 ৰ সমাধান এতিয়া নেক্সট চাম আমি কুৱেশ্যন নম্বৰ 4 তো 4ত কি দিয়া আছে 4ত ইয়াতে দিয়া আছে যে cosec থিটা প্লাছ cot থিটা ডিভাইডেড বাই cosec থিটা মাইনাছ cot থিটা তো ডিফাৰেণ্টলি দিয়া আছে তো আমি এইটো প্ৰুফ কৰিব লাগে তো পোনপ্ৰথমে কুৱেশ্যনটো লিখোঁ তো চোৱা কুৱেশ্যনটো তোমালোকে এক্সামত লিখোঁতে অকণমান চিনচিয়াৰলি লিখিবা যদি কুৱেশ্যনটো লিখোঁতে ভুল হৈ যায় গোটেইখিনি বস্তু ভুল হয় তো সেই অকণমান চিনচিয়াৰলি আমি কুৱেশ্যনটো লিখি ল'ম কুৱেশ্যন নম্বৰ 4ত লেফ্ট হেণ্ড ছাইডত ইয়াতে কি আছে লেফ্ট হেণ্ড ছাইডত আছে cosec থিটা প্লাছ cot থিটা ডিভাইডেড বাই cosec থিটা মাইনাছ cot থিটা তেতিয়াহ'লে এটা কাম কৰোঁ দুয়োটাতে মানে হৰ আৰু লবত cosec থিটা মাইনাছ cot থিটা আছে যদি ইয়াতে এটা cosec থিটা প্লাছ cot থিটা ইনটু কৰি দিয়া তো ওপৰত এটা cosec থিটা প্লাছ cot থিটাৰ ইনটু কৰিব লাগিব আৰু ইয়াতে কি আহিব cosec থিটা প্লাছ cot থিটা লিখিলা এতিয়া চোৱা এইটো a প্লাছ a মাইনাছ b হোল ইনটু a প্লাছ b ফৰ্মুলা নিচিনা হৈ আছে তেতিয়াহ'লে ইয়াৰ আমি কি লিখিব পাৰোঁ ইয়াক আমি লিখিব পাৰোঁ যে cosec স্কোয়াৰ মাইনাছ cot স্কোয়াৰ তো ইয়াক চেঞ্জ কৰিলে আমি cosec স্কোয়াৰ মাইনাছ cot স্কোয়াৰ লিখিব পাৰোঁ হয় নাই তো ইয়াক আমি cosec স্কোয়াৰ থিটা মাইনাছ cot স্কোয়াৰ থিটা লিখিব পাৰোঁ cosec স্কোয়াৰ থিটা মাইনাছ cot স্কোয়াৰ থিটা তো cosec স্কোয়াৰ থিটা মাইনাছ cot স্কোয়াৰ থিটা ভেলু কিমান আছিল 1 আছিল সেইটো আমি বহাম ইয়াতে আৰু এইটো কি আছে cosec থিটা cot থিটা তাৰমানে হোল স্কোয়াৰ হৈ আছে হোল স্কোয়াৰ হ'লে স্কোয়াৰ ফৰ্মুলাত ভাঙি দিয়া তাৰমানে a স্কোয়াৰ প্লাছ 2ab প্লাছ b স্কোয়াৰ ফৰ্মুলাত ভাঙি দিম এইটোক তো ইয়াতে cosec আছে চ' cosec স্কোয়াৰ থিটা প্লাছ কি আহিব 2ৰ লগত ab তাৰমানে 2ৰ লগত cosec ইনটু cot
প্লাছ কি আহিব বি স্কোৱাৰ বিত কি আছে কট চ' কট স্কোৱাৰ থিতা লিখিলোঁ এইবাৰ লিখাৰ লগে লগে ইয়াতে কট কচেক স্কোৱাৰ থিতা কট স্কোৱাৰ থিতা ভেলু কিমান আছিল 1 চ' 1 লিখি দিয়া ইয়াতে চ' ইয়াৰ ভেলুটো 1 আছিল মই এটা চাৰ্ট বনাইছিলোঁ এইটো তো চোৱা তো ইয়াতে কি আছিল কচেক স্কোৱাৰ থিতা প্লাছ এইফালে কি আছিল কট স্কোৱাৰ থিতা পজিটিভ আছিল এইটো ওপৰলৈ গুচি গ'লে কি হ'ব কচেক স্কোৱাৰ থিতা মাইনাছ কট স্কোৱাৰ থিতা ইজ ইকুৱেল টু কিমান 1 চ' আমি ইয়াতে 1 লিখি দিম চ' 1 লিখিলোঁ আৰু এইফালে ওপৰত এবাৰ যদি আমি ওপৰত চাওঁ কচেক স্কোৱাৰ থিতা কট স্কোৱাৰ থিতা তো তুমি দুটাক একলগ কৰি দিয়া মানে বাওঁফালে লৈ আহা তো ইয়াতে আমি লিখিম যে কচেক স্কোৱাৰ থিতা আৰু এটা বস্তু চোৱা কচেক স্কোৱাৰ থিতা মানে কি আছিল কট স্কোৱাৰ থিতা প্লাছ 1 তো এইটো কচেক স্কোৱাৰ থিতাক চেঞ্জ কৰি কিনে আমি যদি এনেকৈ লিখোঁ যে কট স্কোৱাৰ থিতা প্লাছ 1 আকৌ ইয়াতে আৰু এটা কট স্কোৱাৰ থিতা আছে প্লাছ ইয়াতে কি আছে টুৱাইজ কচেক থিতা ইনটু কট থিতা লিখি দিয়া চ' 1 ৰে ডিভাইড কৰিলে কি আহিব ছেম আহিব তো ছেম আহা মানে ইয়াতে তুমি যদি চোৱা ইয়াৰ পৰা কট স্কোৱাৰ আৰু এটা কট স্কোৱাৰ তাৰ মানে কি পাবা তাৰ মানে ইয়াতে পাই যাবা দুটা কট স্কোৱাৰ থিতা প্লাছ ইয়াতে 2 কি আছে 2 কচেক থিতা ইনটু কট থিতা প্লাছ ইয়াতে কি আছে এটা 1 আছে এইটো 1 তো ইয়াতে লিখি দিয়া প্লাছ 1 দিছ ইজ দ্য ৰাইট হেণ্ড সাইড এইটো হৈছে আমাৰ সোঁপক্ষ ওকে চ' এইখিনি প্ৰশ্ন আমি বুজি পালোঁ নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5টোত ইয়াতে দিয়া আছে যে ৰুট অভাৰ 1 প্লাছ কছ বিটা ডিভাইডেড বাই 1 মাইনাছ কছ বিটা তো কছ বিটা হিচাপে দিয়া আছে তো এইটোক আমি কেনেকৈ সলভ কৰিম পোনপ্ৰথমে আমি ৰুট গুচাব লাগিব ইয়াৰ পৰা তো চোৱা কুৱেশ্যন নম্বৰ 5 লেফট হেণ্ড সাইড তো দিছে ৰুট অভাৰ 1 প্লাছ কছ এবাৰ দিয়া আছে বিটা 1 মাইনাছ কছ বিটা তেতিয়াহ'লে এটা কাম কৰা দুয়োটাতে তুমি 1 মাইনাছ কছ বিটা আছে ইয়াতে তো ইয়াতে এটা 1 প্লাছ কছ বিটাৰে মাল্টিপুল কৰি দিয়া আৰু ইয়াতেও 1 প্লাছ কছ বিটা আছে আৰু এটা 1 প্লাছ কছ বিটাৰে মাল্টিপুল কৰি দিয়া তো দুটাক মাল্টিপুল কৰিলা চ' এই দুটাক মাল্টিপুল কৰাৰ পিছত ইয়াতে আমি কি পাম ইয়াতে চোৱা 1 মাইনাছ কছ বিটা 1 প্লাছ কছ বিটা তাৰ মানে a মাইনাছ b হোল ইনটু a প্লাছ b ফৰ্মুলাটো কি আছিল a স্কোৱাৰ মাইনাছ b স্কোৱাৰ তাৰ মানে 1 স্কোৱাৰ মাইনাছ কছ বিটা স্কোৱাৰ আৰু ইয়াৰ পৰা তুমি কি পাবা 1 প্লাছ a 1 প্লাছ কছ b তাৰ মানে 1 প্লাছ কছ বিটা হোল স্কোৱাৰ তো তেতিয়াহ'লে ইয়াৰ পৰা আমি যদি চাওঁ 1 প্লাছ কছ বিটা স্কোৱাৰ আৰু এই ৰুটটোক যদি তলত আমি বহাই দিওঁ এতিয়া 1 স্কোৱাৰ মানে কিমান 1 তো 1 মাইনাছ কছ স্কোৱাৰ এ মানে কি আছিল সাইন স্কোৱাৰে তো ইয়াতে এই ঠাইত বিটা আছে তেতিয়াহ'লে আমি ইয়াতে কি লিখিম সাইন স্কোৱাৰ বিটা তো সাইন স্কোৱাৰ বিটা যদি হয় ইয়াতে তেতিয়াহ'লে ইয়াৰ পৰা এই স্কোৱাৰ ৰুট কেঞ্চেল হ'লে ইয়াতে আমি কি পাম 1 প্লাছ কছ বিটা ডিভাইডেড বাই সাইন বিটা তেতিয়া এইটোক ইয়াতে হৰণ কৰা এইটোক ইয়াতে হৰণ কৰি দিয়া এই দুটাতে হৰণ কৰি দিয়া হৰণ কৰিলে কি পাবা তেতিয়াহ'লে 1 বাই সাইন বিটা প্লাছ কছ বিটা বাই সাইন বিটা তো লিখিলা কছ বিটা বাই সাইন বিটা তেতিয়াহ'লে লিখাৰ লগে লগে এইবাৰ যদি আমি ইয়াতে চাওঁ ইয়াৰ পৰা 1 বাই কছ মানে কি আছিল কছেক বিটা আৰু কছ বাই সাইন মানে কি আছিল কট চ' কট বিটা চ' দিছ ইজ দ্য ৰাইট হেণ্ড সাইড তো হৈ গ'ল এতিয়া নেক্সট চোৱা কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত ইয়াতে কি দিয়া আছে কুৱেশ্যন নম্বৰ 6ত একেদৰে ৰুট অভাৰ আছে 1 বাই 1 প্লাছ কছ থিতা 1 মাইনাছ কছ থিতা 1 মাইনাছ কছ থিতা 1 প্লাছ কছ থিতা প্ৰুফ কৰিব লাগে টুৱাইজ কছেক থিতা বুলি তো এইটোক আমি প্ৰুফ কৰিম চ' পোনপ্ৰথমে লিখি লওঁ কুৱেশ্যন নম্বৰ 6 ইয়াতে আমাক লেফট হেণ্ড সাইডত দিয়া আছে ইয়াতে ৰুট অভাৰ 1 প্লাছ কছ থিতা 1 মাইনাছ কছ থিতা প্লাছ ইয়াতে আছে 1 মাইনাছ কছ থিতা 1 প্লাছ কছ থিতা চ' লিখিলোঁ এইখিনি লিখাৰ পিছত এতিয়া নেক্সট লাইনত আমাৰ কাম কি হ'ব
ইয়াতে এটা 1 প্লাছ কছ থিটা, ইয়াতে এটা 1 প্লাছ কছ থিটা, ইয়াতে এটা 1 মাইনাছ কছ থিটা, 1 মাইনাছ কছ থিটা আমি মাল্টিপুল কৰিব লাগিব। তো আমি যদি মাল্টিপুল কৰোঁ 1 প্লাছ কছ থিটাৰ লগত এতিয়া 1 মাইনাছ কছ থিটা, তাৰমানে ইয়াতে এটা 1 প্লাছ কছ থিটাৰে মাল্টিপুল কৰিব লাগিব। এইটোতে 1 প্লাছ কছ থিটাৰে মাল্টিপুল কৰিব লাগিব, প্লাছ ইয়াতে 1 প্লাছ কছ থিটা আছে, তো প্লাছ আছে, গতিকে এইবাৰ ইয়াতে মাইনাছ কছ থিটাৰে মাল্টিপুল কৰা। ইয়াতেও 1 মাইনাছ কছ থিটা আছে, সেইটোক 1 মাইনাছ কছ থিটাৰে মাল্টিপুল কৰি দিয়া। এতিয়া তলৰ যেটো দিয়া আছে 1 মাইনাছ, তাৰ মানে a মাইনাছ b a প্লাছ b, a প্লাছ b a মাইনাছ b। ফৰ্মুলাটো কি আছিল? ফৰ্মুলাটো আছিল a স্কয়াৰ মাইনাছ b স্কয়াৰ, তাৰ মানে 1 স্কয়াৰ মাইনাছ cos স্কয়াৰ। আৰু এই দুটাৰ পৰা এটা লিখিব পাৰি 1 প্লাছ cos থিটা হোল স্কয়াৰ, তাৰ মানে সেম দুটা পূৰণ হৈ আছে স্কয়াৰ। তেতিয়াহ'লে এই স্কয়াৰ ৰুট কেনসেল হ'লে ইয়াতে কি থাকিব? 1 প্লাছ cos থিটা, আৰু 1 মাইনাছ cos থিটা মানে কি আছিল? sin থিটা। তো sin থিটা, তো sin স্কয়াৰ থিটা, আৰু ইয়াৰ ওপৰত ৰুট ওভাৰ আছে, সো স্কয়াৰ ৰুট কেনসেল হ'লে ইয়াৰ পৰা 1 প্লাছ cos থিটা ডিভাইডেড বাই sin থিটা পাই যাম। তো এইটুকু যদি আমি তেনেকৈ সলভ কৰোঁ, তেনেকৈ সলভ কৰিলোঁ, ইয়াতে কি আহিব? জাষ্ট প্লাছৰ ঠাইত মাইনাছ আহিব, তাৰ মানে এইটো 1 মাইনাছ cos থিটা হৈ যাব। তো তুমি ইয়াতে লিখিব পাৰা 1 মাইনাছ cos থিটা হোল স্কয়াৰ ডিভাইডেড বাই 1 স্কয়াৰ মাইনাছ cos স্কয়াৰ থিটা। তো তেতিয়াহ'লে ইয়াৰ পৰা কি পাবা? 1 মাইনাছ cos থিটা ডিভাইডেড বাই 1 মানে ৰুট ওভাৰ 1 মাইনাছ cos স্কয়াৰ থিটা মানে 1 স্কয়াৰ মানে কি 1 মাইনাছ cos স্কয়াৰ থিটা মানে কি লিখিম? 1 মাইনাছ cos স্কয়াৰ থিটা মানে যেনেকৈ চোৱা ইয়াতে sin স্কয়াৰ থিটা লিখিব পাৰি। তো ইয়াতে আমি লিখিম sin স্কয়াৰ থিটা। তো স্কয়াৰ ৰুট কেনসেল হ'লে ইয়াতে কি আহিব? 1 মাইনাছ cos থিটা ডিভাইডেড বাই ইয়াতেও sin থিটা। তো ইয়াতেও sin থিটা, ইয়াতেও sin থিটা, সো আমি দুটা মিলি এটা sin থিটা লিখিব পাৰোঁ। ইয়াতে লিখি দিয়া, সো দুটা মিলি এটা sin থিটা, ইয়াতে sin থিটা লিখিলা। আৰু তাৰপিছত ইয়াতে কি আছে? 1 প্লাছ cos থিটা, আৰু ইয়াৰ লগত কি আহিব? 1 মাইনাছ cos থিটা। তেতিয়াহ'লে এইটোৰ পৰা লিখিব পাৰি 1 স্কয়াৰ মাইনাছ cos স্কয়াৰ থিটা, তাৰ মানে a প্লাছ b হোল ইনটু a মাইনাছ b ফৰ্মুলা এপ্লাই হৈ আছে ইয়াতে। তো তেতিয়াহ'লে ইয়াতে আমি sin থিটা ৰাখিম। এইটো মানে কি আছিল? এইটো মানে আমাৰ ইয়াতে আছিল যে 1 মাইনাছ cos স্কয়াৰ থিটা মানে আছিল কি? sin স্কয়াৰ থিটা। তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখিম sin স্কয়াৰ থিটা ডিভাইডেড বাই sin থিটা। তো স্কয়াৰ মানে কি? দুইবাৰ, সো এটা কেনসেল কৰি দিয়া। তেতিয়াহ'লে ইয়াৰ পৰা কি পালো? আমি sin থিটা পালো। ঠিক আছে, তো sin থিটা। তো এতিয়া ইয়াতে কি কোৱা হৈছে কোশ্চিনত? কোশ্চিনত আমাৰ কি আছিল? যে ইয়াতে sin থিটা, আৰু এটা বস্তু চোৱা, ইয়াতে কি আছিল? মাজত আমাৰ প্লাছ আছিল, সো মাজত প্লাছ আছিল, সো প্লাছ, তেতিয়াহ'লে প্লাছ হ'লে এইটো পৰা, সো তেতিয়াহ'লে ইয়াতে 1 প্লাছ cos থিটা, আৰু ইয়াতে প্লাছ 1 মাইনাছ cos থিটা। তো cos থিটা কেনসেল কৰিলে ইয়াতে আমি কি পাম? 1 প্লাছ 1, তাৰ মানে 2, তাৰ মানে 2 বাই sin থিটা। তেতিয়াহ'লে এইটো 2 ইনটু 1 বাই sin থিটা ক'ব পাৰি। তেতিয়াহ'লে ইয়াৰ পৰা 2 ইনটু sin থিটা মানে কি আছিল? cosec থিটা। তেতিয়াহ'লে ইয়াৰ পৰা 2 cosec থিটা আমি লিখিম ইজ ইকুৱেলছ টু ৰাইট হেণ্ড সাইড। ঠিক আছে, ধন্যবাদ।